সমগ্ৰ দেশৰ লগতে নৱগঠিত সৃজনগ্ৰাম সমষ্টিৰ বালাৰছৰ ৰাজীৱ ভৱনত আজি গান্ধী জয়ন্তী পালন কৰা হয়। পুৱা বালাৰছৰ ৰাজীৱ ভৱনত সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়। তাৰ পিছতে উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক তথা কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ আব্দুল বাতিন খণ্ডকাৰৰ উপস্থিতিত বালাৰছৰ ৰাজীৱ ভৱনত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ ও পুষ্পাঞ্জলি অৰ্পণ কৰে। সৃজনগ্ৰাম ব্লক কংগ্ৰেছৰ সভাপতি সেকেন্দাৰ প্ৰধানীৰ সভাপতিত্বত গান্ধী জয়ন্তী উপলক্ষে এখন সজাগতা সভা অনুষ্ঠিত হয়। তাৰ পিছতে বিধায়কজনে কংগ্ৰেছ কৰ্মীসকলৰ মাজত গছপুলি বিতৰণ কৰে। সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত বিধায়কজনে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰক সমালোচনা কৰে। মুখ্যমন্ত্ৰীক ঘৃণাৰ নায়ক আখ্যা দি অসমৰ বাহিৰত ঘৃণা বিদ্বেষ বিয়পোৱাৰ চেষ্টা কৰিছে বুলি বিধায়কজনে জানিবলৈ দিয়ে। আজি আমি নতুনকৈ গঠিত সৃজনগ্ৰাম সমষ্টি তথা পুৰণি আমাৰ 34 নম্বৰ উত্তৰ অভয়াপুৰী উত্তৰ সমষ্টিৰ প্ৰতিটো মণ্ডলত আমাৰ এপিসিসিৰ নিৰ্দেশ মৰ্মে গান্ধী জয়ন্তী উৎসৱ পালন কৰা হয়। আৰু এই গান্ধী জয়ন্তী উৎসৱত আমি প্ৰধানত সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠান পাতো। আৰু আমাৰ ইয়াত আমি অলপ কাৰ্যসূচী লৈছো। মণ্ডল কংগ্ৰেছৰ দ্বাৰা প্ৰতিটো মণ্ডলত এই গান্ধী জয়ন্তী অনুষ্ঠান পাতাৰ উপৰিও আমি কেন্দ্ৰীয়ভাৱে সৃজনগ্ৰাম ব্লক কংগ্ৰেছৰ অফিস বালাৰছৰ মাত্ৰাঘোলাত যিটো অফিস উপস্থিত, তাতে বালাৰছৰ মাত্ৰাঘোলা জিপিৰ লগতে আমাৰ সৃজনগ্ৰাম ব্লক কংগ্ৰেছৰ যৌথ উদ্যোগত আমি এই গান্ধী জয়ন্তী অনুষ্ঠান উদযাপিত কৰো। আৰু ইয়াত সৰ্বধৰ্ম প্ৰাৰ্থনাৰ উপৰিও আমি গছপুলি বিতৰণ কৰো, যাতে মহাত্মা গান্ধীৰ এই জন্ম জয়ন্তীৰ দিনটোত গছপুলি বিতৰণ কৰি যিটো আমাৰ জলবায়ু পৰিৱৰ্তন হৈ আছে তাৰ প্ৰতি আমি কিঞ্চিত হলেও এটা অৱদান আগবঢ়োৱাৰ চেষ্টা কৰো। আৰু আজিৰ তাৰিখত গান্ধী জয়ন্তী পালন কৰা অতিকে প্ৰয়োজন হৈ পৰিছে এই কাৰণে যে গান্ধীজীৰ নীতি পৰিহাৰ কৰি গান্ধীজীৰ যি অহিংসাই পৰম ধৰ্ম বুলি যি নীতি আছিল তাকে পৰিহাৰ কৰি বৰ্তমানৰ চৰকাৰখনে সমাজত হিংসা আৰু ঘৃণা বিয়পাই যি ধৰণে মানুহৰ মাজত বিভেদ সৃষ্টি কৰি শাসন কৰাৰ কাৰণে এক অপকৌশল বা অপপথ তেওঁলোকে গ্ৰহণ কৰিছে, তাৰ বিৰুদ্ধে আমি যদি গণতান্ত্ৰিক আন্দোলন কৰিব লাগে তেনেহলে সেয়া গান্ধীজীৰ অহিংসাই পৰম ধৰ্ম যি নীতি আছে তাৰ ওপৰত ভিত্তি কৰি আমি আগবাঢ়ি যাব লাগিব। গতিকে আজি আমি গোটেই অসম নহয় গোটেই ভাৰতবৰ্ষতে আমি কংগ্ৰেছীসকলে প্ৰতিটো মণ্ডলত এই গান্ধী জয়ন্তী পালন কৰি আমি দৃঢ় সংকল্প লৈছো যে সত্যৰ সদায় জয় আৰু অহিংসাই পৰম ধৰ্ম এই দুটা নীতি গান্ধীজীৰ এই দুটা নীতি হাৰগত কৰি সমাজত হিংসাৰ পৰিৱৰ্তে ভালপোৱা প্ৰেম যি আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই ভাৰত জোড়ো যাত্ৰা তথা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ জৰিয়তে যি আমাৰ কংগ্ৰেছ কৰ্মীসকলক তেখেতে মানে আমাক উৎসাহিত কৰি গল, সেই নীতিকে হাৰগত কৰি যাতে আমি আগবাঢ়ি যাব পাৰো। আৰু যি চৰকাৰ হিংসাৰ পোষকতা কৰে সেই চৰকাৰক উফৰাই অহিংস মানুহৰ মাজত প্ৰেম আৰু ভালপোৱাৰ দ্বাৰা শাসন ব্যৱস্থা যাতে আমি এই দেশ বা ৰাজ্যখনত আনিব পাৰো তাৰ কাৰণে আমি সংকল্পবদ্ধ হওঁ। বৰ্তমান যিটো হিংসাক লৈ ঘৃণা বিয়পাই যি ৰাজনীতি যি মানে ব্যৱস্থা বৰ্তমান কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে তাৰ তেখেত এগৰাকী নায়ক হোৱাৰ কাৰণে খুবেই চেষ্টা কৰি আছে যাতে ভাৰতবৰ্ষত তেখেতৰ নাম জাকত জিলিকা হয় যে তেখেত হিংসাৰ নায়ক, তেখেত ঘৃণাৰ নায়ক। তাৰ কাৰণে তেখেতে সদায় চেষ্টা কৰি আছে। আমাৰ অসমতো কয় এতিয়া গৈ পেলাই আপোনাৰ ঝাৰখণ্ড হাৰিয়ানাতো তেখেতে ঘৃণা বিয়পোৱাৰ কাৰণে চেষ্টা কৰি আছে। যিগৰাকী মেহবুবা মুফতিক লৈ তেখেতসকলে চৰকাৰ গঠন কৰিলে জম্মু কাশ্মীৰত তেখেতে কালি বা পৰহি তেখেতে সেই মেহবুবা মুফতিকে সমালোচনা কৰা দেখা গ'ল। গতিকে তেখেত বোধহয় পাহৰি গ'ল নেকি যে মেহবুবা মুফতি তেখেতসকলৰ এলায়েন্স পাৰ্টনাৰ আছিল এসময়ত। মানিকপুৰৰ পৰা আব্দুল সুবহান আলীৰ ৰিপৰ্ট, অসম টুডে।